মঙলদৈ থানাৰ সন্মুখত চলন্ত বাছৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা আটক কৰে এজনক মঙলদৈ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মঙলদৈ থানাৰ সন্মুখত এখন বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা সহ দৰঙৰ দলগাঁৱৰ আফজল আলীক আটক কৰে গাঞ্জাখিনিৰ মূল্য প্ৰায় 40,000 মান হ'ব বুলি আৰক্ষীয়ে কয় আফজল আলীক মঙলদৈ থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে আজি খবৰ এটা আছিলে আমাৰ মানে সিক্ৰেট এটা খবৰ এটা আছিলে খাৰবিটিয়াৰ পৰা আপোনাৰ মৰিগাঁওলৈকে বাছ এখন চলি থাকে সাধাৰণতে চলি থাকে এই বাছখন সদায় অহা যোৱা কৰি থাকে সেই বাছখনতেই এজন মানুহে ৰোডৰ পৰা কিছু মানে কি ভাং লৈ আহিছে মানে গাঞ্জা লৈ আহিছে কিমান আনিছে সেইটো গম পোৱা নাই গতিকে সেই খবৰটো পোৱা হৈছিল আৰু এই খবৰটো পাই আমাৰ চোৰচোৰে আমাক খবৰ ধৰিছিলে এই খবৰ পাই আমি থানাৰ সন্মুখতে আমাৰ নাকা লগোৱা হৈছিলে আৰু নাকা লগোৱা অৱস্থাত আমি মানুহ এজনক পাইছিলোঁ যেনেকৈ খবৰ ধৰিছিলে সেই খবৰ মতে আমি পাইছিলোঁ আৰু তেওঁ বেগ এটাৰ ভিতৰত 5.023 কিলোগ্ৰাম মানে তেওঁ ভাং লৈ আহিছে আৰু এইখিনি চিজ কৰা হৈছে গোটেই নিয়ম মাফিক আমাৰ বৰ্তমান যিটো নিয়ম মাফিক সেইমতে সেই বস্তুখিনি চিজ কৰা হৈছে আৰু তাতেই চিল পেকেটিং কৰি বৰ্তমান কেছ এটা ৰেজিষ্টাৰ কৰা হ'ব আৰু মানুহজনক ফৰৱাৰ্ড কৰা হ'ব নিউজ ডেস্ক ৰিপৰ্ট AIPL Live 24/7